অসমৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱক আজি আমি জাফাৰ তৰফৰ পৰা এক মেমৰেণ্ডাম ছাবমিট কৰিছো। আপোনালোকে ইতিমধ্যে ছ'চিয়েল মিডিয়াত বা নিজৰ টিভিৰ পৰ্দাত দেখিছে আৰু এই মেমৰেণ্ডাম আছিল অসমৰ যিসকল লোকে ৱেব পৰ্টেলৰ দীৰ্ঘদিন ধৰি কাম কৰি আছে তেওঁলোকক উচিত মৰ্যাদা প্ৰদান কৰিব লাগে চৰকাৰৰ ফালৰ পৰা। আমি সদায় চাই আছো যে মেইন ষ্ট্ৰীম মিডিয়া আৰু ৱেব পৰ্টেলক এটা বেলেগ বেলেগ চকু দি দেখা হয়। এইটো কিন্তু আমি ভাবো চৰকাৰৰ নীতিৰ অভাৱৰ কাৰণে এইটো বস্তু অসমত হৈ আছে আৰু তাৰ বাবে আমি আজি জাফা তৰফৰ পৰা এইটো আহ্বান জনাইছো, এইটো অনুৰোধ জনাইছো চৰকাৰক যে ইতিমধ্যে আপোনালোকে উল্লেখ কৰিছিলে বহুদিন আগত যে অতি সোনকালে চৰকাৰে নিজৰ এটা নিয়ম নীতি বান্ধি দিব কেনেকৈ ৱেব পৰ্টেল অসমত কাম কৰিব বা কোন কোন ৱেব পৰ্টেল কাম কৰিব নোৱাৰিব। আৰু আমি ভাবো এইটো ইটছ এ হাই টাইম, বহুত দিন হ'ল আপোনালোকৰ এই প্ৰতিশ্ৰুতি দিয়া কিন্তু এতিয়ালৈকে কিন্তু কৰ্মৰত আপোনালোকে কৰিব পৰা নাই। সেইকাৰণে অতি শীঘ্ৰে কিয়নো নিৰ্বাচনো আহি আছে 2026 তাৰ আগতে কিন্তু এটা নিয়মাৱলী, এটা গাইডলাইন্স, প্ৰপাৰ গাইডলাইন্স এটা বনাই দিলে যিসকল ব্যক্তিয়ে যিসকল হাউজে ৱেব পৰ্টেলৰ লগত জড়িত তেওঁলোকৰ কৰ্ম কৰাতে বহুত সুবিধা হ'ব। আৰু আমি ভাবো যে জাফাৰ তৰফৰ পৰা এটাই আহ্বান জাৰ্নেলিষ্ট এছ'চিয়েশ্যন ফৰ আছামৰ তৰফৰ পৰা যে আপোনালোকে স্থিতিটো কিন্তু অতি সোনকালে যদি দাঙি তোলে আমাৰ সংগঠনৰ ওচৰত বা আন যিকেইটা সংগঠন আছে তেনেহ'লে অসমৰ যি সাংবাদিকতাৰ যিটো ইনভাইৰমেণ্ট আছে এই ইনভাইৰমেণ্টটো আৰু অলপ বেছি ধুনীয়া হ'ব আৰু সকলোৱে মিলি কাম কৰাত সুবিধা হ'ব যেন আমাৰ অনুভৱ হয়।